হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই নতুন এটা ব্লগত। আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব। ৰাতিপুৱা নাস্তা কৰি আজৰি হৈ প্ৰথমতে বিচনাখন ধুনীয়াকৈ পাৰি লৈছোঁ আৰু ঘৰটো চাফ চিকুণ কৰি সাৰি লৈছোঁ। মানে কি এইফালে যাম ভাবিছিলোঁ, সেইকাৰণে কামকেইটা সোনকালে আজৰি কৰোঁ ভাবিছোঁ। 11:30 বাজিছিলে। ভাবিছিলোঁ চপাতি যাম বুলি, নতুনকৈ ডিব্ৰুগড়ত যে এতিয়া অপেনিং কৰিছে। বস্তু দুটা ল'ব আছিলে বজাৰত। মানে কি কেইবাটাও কাম লৈ কেনে গৈ কেনে ভাল লাগে, যিহেতু সদায় সদায় যোৱা নহয়। কেইবাটাও বস্তু ল'ব আছিলে মোৰ, ভাবিছিলোঁ যাম, কিন্তু মানুহজনক যাম বুলি ক'লোঁ, কিন্তু তেওঁ এতিয়া আহিয়ে পোৱা নাই। ক'ত জানো গ'ল, অহাই নাই। মোৰ কামো এফালে ৰখি আছে। যাওঁ মই কামকে কৰোঁগৈ, যদি যাওঁ তেতিয়া ভবামতে সদায় কামবিলাক নহ'বও পাৰে। সেই মানুহজন অহা দেৰি হৈছে কাৰণে মই আহিলোঁ। প্ৰথম কাঁহী বাতিকেইটাই ধুই কেনে আজৰি কৰি লওঁ বুলি। তাৰপিছত তেওঁ আহি পালে আৰু বেটাৰ যোৱাকালি যিহেতু স্কুল যোৱা নহ'ল, সেইকাৰণে আমি তাকো লৈ গ'লোঁ। আৰু তাৰ মানে ঘড়ীৰ বেটেৰীটো শেষ হৈছিলে, তাকে চেঞ্জ কৰাই দিওঁ ভাবিলোঁ। ঘড়ী দোকানত গৈছোঁ যেতিয়া, তাক বেটেৰী চেঞ্জ কৰা মানে কি ঘড়ী নালাগে, তাক নতুন ঘড়ী লাগে। আৰু এইটো যোনটো ৰেড কালাৰৰ ঘড়ী সি দেখুৱাই আছে, এইটোহে লাগে তাক, কিন্তু মই লৈ নিদিলোঁ পিছে দেই। আৰু তাৰপিছত আমি আহিলোঁ, মুদিত সোমালোঁ। মোৰ মানে পেপাৰ কাগজ ল'ব আছিলে, তাৰ মুদিৰ পৰা বস্তুটো লৈ কেনে আমি গ'লোঁ চপাতি। নতুনকৈ ইয়াত খুব মানে কি নতুনকৈ ডিব্ৰুগড়ত খুলিছে আৰু খুব ট্ৰেণ্ডিঙত চলি আছে। ভাবিলোঁ গৈছোঁ যেতিয়া তাতো সোমাই আহোঁ, ইয়াততো আকৌনো কেতিয়া আহিম কেতিয়া সোমাম এনেকৈ বুলি। আৰু যিকোনো জেগা মানে নতুনকৈ খুলিলে গৈ ভাল লাগে, তেতিয়া মানুহৰো ভিৰ হৈ থাকে। এফালে বেটাক মই আইচক্ৰীম কিনি দিলোঁ খাবলৈ, নিজেও এটা লৈ ল'লোঁ আইচক্ৰীম খাবলৈ। ভালেই লাগিছিলে খাই কেনে। কি মানে সিমানো ভিৰ নাছিলে, আমি যাওঁতে মানে নতুন খুলিছে তো। আৰু এতিয়া আমি যাওঁতে দিনত গৈছিলোঁ তো, তাত মানে দোকানবিলাক বনাই আছে, কমপ্লিট হোৱাগৈ নাই। মানুহো ভিৰ কম আছিলে, ভালেই লাগিলে। তাৰপিছত এইফালে বেটাও মানে খুব ফূৰ্তি কৰিলে গৈ মেলি কেনে। আৰু মানুহ ভিৰ থাকিলে যিহেতু এইখিনি কৰিব নোৱাৰেহি। এইফালে ওপৰলৈ গৈ মেলি চব চাইছে মেলিছে, ক'ত কি আছে ক'ত কি নাই। অলপ দেৰি তাত আমি টাইম স্পেণ্ড কৰি কেনে তাৰপিছত ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ আৰু তাৰপিছত ঘূৰি আহিলোঁ। মোৰ ল'ৰা য'তে গ'লে মানে একদম পূৰা ফূৰ্তি কৰে, উৎপাত কৰে। টাউনখনত গৈছে যে সি ভাবিছে কি ঘৰতে আছোঁ নেকি। এয়া চাওক তাৰ উৎপাত মানে শেষেই নহয়। তাৰপৰা আমি আকৌ গ'লোঁ চিটি কাৰ্টত গৈ কেনে বেটাৰ কাপোৰ এটা ল'ব আছিলে, হাফ স্পৰ্টিং এনেকৈ ল'ব আছিলে। তো সেইটো ল'লোঁ, লৈ মেলি কেনে এইফালে ঘৰলৈ ঘূৰি আহিলোঁ। আহি কেনে আমাৰ দেৰি হ'ল ঘূৰি অহা। প্ৰথমতে পানী এগিলাচ খাই লৈছোঁ, খুব পানী পিয়াহ লাগিছিলে। তাৰপিছত ভাত বনাই ল'লোঁ এইফালে মই সোনকালে কৰি মেলি। আহি কেনে ভাত খাই লৈছোঁ আৰু পিছবেলা হৈ গ'ল এইখিনি কৰালৈকে। তো মোক ভাত খোৱা দেখি কেনে মোবাইলটো দেখি কেনে আকৌ সিও আহিছে এইফালে অংগী ভংগী কৰি দেখুৱাবলৈ। এনেকৈয়ে যোৱাকালি দিনটো স্পেণ্ড কৰিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তাকে। আশা কৰিছোঁ আপোনালোকে ভাল পাব। বাকী ভাত চাত খাই মেলি কেনে মোৰো খোৱা হৈ গ'ল, মানে কি বেটাৰো খোৱা হৈ গ'ল। তাৰপিছত মই তাক খুৱাই দিলোঁ, টোপনি গ'ল। পিছবেলা সময়ত টোপনি গ'লে মানে ল'ৰা ছোৱালী ভাল আৰু অকণমান উৎপাতটোও অকণমান কম হৈ থাকে তেতিয়া। তাৰপিছত মই চুটকি বজাই এইফালে কাম কৰি ল'লোঁ। গধূলি নাস্তা খাই ল'লোঁ। ৰাতি কাপোৰ এটা আছিলে চিলাই ল'লোঁ। আজিলৈ আহিছোঁ।